লাগি আছে কিয় বা সকলোলৈকে ৰঙালী বিহুৰ দেৰিকৈ হ'লেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি কেন্দ্ৰীয় ৰঙালী বিহুৰ সকলো কমিটি মেম্বাৰ্ছক বহুত বহুত ধন্যবাদ জনাব বিচাৰিছোঁ। মোক ইমান ধুনীয়া এটা অনুষ্ঠানলৈ মাতিছে আৰু আমাৰ বৈকুণ্ঠ দাই মোক গুৱাহাটীৰ পৰা শিকাইছে যে হেৰি মোৰ কথা কিন্তু কবি দেই, মানে ক'বই লাগিব। মই আটাইতকৈ বেছি কাজিয়া যদি অফ স্ক্ৰীণ কাৰোবাৰ লগত লাগো সেয়া হৈছে এইজনী। টিভিটো আপোনালোকে দেখি থাকে ৰাকেশৰ লগত কাজিয়া লাগি থাকো, তাৰ বাদেও যদি কাৰোবাৰ লগত কাজিয়া লাগো সেয়া হৈছে আমাৰ বৈকুণ্ঠ দা। কিন্তু বৈকুণ্ঠ দাই খুব ভাল কাম কৰি আছে আৰু এনেকুৱা এজন মানুহৰ দৰকাৰ। আজিকালি ভাল মানুহ খুব কমেই আছে হয়নে? সেইকাৰণে অকণমান ভাল কাম কৰা মানুহক উৎসাহ দিব লাগে আৰু আমাৰ মনবোৰ অকণমান এতিয়া অকণমান ভাল হৈ থকা নাই। যিহেতু আপোনালোকে গম পায় আমাৰ বসুমতাৰী দা তেওঁৰ হঠাৎ তেওঁ নাইকিয়া হৈ গ'ল। বহুত দিনৰ পৰা তেওঁৰ গা বেয়া হৈ আছিল, কিন্তু 3 দিন তেওঁ অকণমান উশাহ ল'বলৈ দিগদাৰ পাই আছিলে। বাৰু যিয়ে নহওক তেওঁ য'ত আছে ভালে থাকক বুলি আমি আশা ৰাখিছোঁ। কি বুলিনো ক'ম, মই ভাবাই নাছিলোঁ যে অনুষ্ঠানত আহি মই কেনেকৈ নিজৰ মনটো ভাল লগাব পাৰিম, কাৰণ আমাৰ অকণমান মাইণ্ডছেটটো বেলেগ হৈ আছে। কিন্তু আজি অনুষ্ঠানটো কৰি বিৰাট ভাল লাগিছে, সকলোকে দেখি ইমান ভাল লাগিছে, সকলোৰে এনাৰ্জি ইমান বেছি হৈ আছে যে মই নিজৰ কিবা এটা মূৰত চলি আছে, দুখ কিবা আছিলে সেয়া পাহৰি গৈছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। ইমান ধুনীয়াকৈ এই অনুষ্ঠানটি আপোনালোকে আৰম্ভ কৰিলে, শেষ কৰি আহিলে আৰু সকলো ভালে থাকক, ভালকৈ খোৱা বোৱা কৰক। বহুত দৰকাৰ নিজৰ স্বাস্থ্যৰ কেয়াৰ লোৱাটো, বহুত দৰকাৰ। যিসকলে মদ পানী খায় তেওঁলোকে বিশেষকৈ অকণমান কমাই খাব, যদি একেবাৰে এৰিব নোৱাৰে, কাৰণ পাছত গৈ এইবোৰ বস্তুৱে অকণমান দেহাটোৱে নামানে। সেই গতিকে খোৱা বোৱাটো সকলোৱে ভালে ৰাখিব, ইজনে সিজনক মৰম দিব, আদৰ দিব। খুব বেয়া বেয়া কাম ক'ৰবাত কিবা কিবি চলি আছে, কোনোবাই কাৰোবাক মাৰিছে, কিবা হৈছে, সেইবোৰ শুনি ভাল নালাগে। কিন্তু ক'ৰবাত কিবা ভাল হৈছে বুলি শুনিলে মনটো ভাল লাগে হয়নে? কমকে ভাল লাগে নি? জোৰকে ক'ব লাগিব, ভাল লাগেনে?